এবাৰ আমি নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠত আন এটি অধ্যায় আলোচনা কৰিবলৈ লৈছোঁ। এইটো হ'ল গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা। তো গণতন্ত্ৰ এখন হ'বলৈ হ'লে বা গণতান্ত্ৰিক ৰাষ্ট্ৰ এখন হ'বলৈ হ'লে তাত ৰাজনৈতিক দল অৱশ্যম্ভাৱী ৰাজনৈতিক দল থাকিবই লাগিব। আৰু ৰাজনৈতিক দল এটা নহয়, বহুত এতিয়া পৃথিৱীৰ ৰাষ্ট্ৰবিলাকত বহুত ৰাষ্ট্ৰত দুটা ৰাজনৈতিক দল আছে, কিছুমান ৰাষ্ট্ৰত এটা ৰাজনৈতিক দল আছে, আৰু কিছুমান বেছি সংখ্যক ৰাষ্ট্ৰতে বহুত ৰাজনৈতিক দল বা দুটাতকৈ বেছি ৰাজনৈতিক দল থকা দেখা গৈছে। গতিকে আমাৰ ভাৰতীয় গণতন্ত্ৰত বা ভাৰতবৰ্ষৰ ক্ষেত্ৰত গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা কেনেকুৱা হোৱা উচিত, এই কথাটোকে আজি আলোচনা কৰিবলৈ বিচৰা হৈছে। তো প্ৰথম আমাৰ প্ৰশ্নটো হ'ল, বিৰোধী দলনো কি বা বিৰোধী দল কাক কয় বা কোনবিলাক দলক বিৰোধী দল বুলি কয়, আমি জানিব লাগিব প্ৰথমতে। আৰু যদি বিৰোধী দলটো আমি বুজি নাপাওঁ, বিৰোধী দল কেনেকৈ হয়, কাক কয়, তেতিয়াহ'লে আমি বিৰোধী দলৰ কামটো পিছত গম নাপাম। প্ৰথম যদি খুব সহজকৈ বুজাবলগীয়া হয় কথাটো এনেকুৱা যে যিটো দলে চৰকাৰ গঠন কৰিব নোৱাৰে, অৰ্থাৎ দ্বিতীয় সংখ্যাগৰিষ্ঠ যিটো দল থাকে, যিটো দলে চৰকাৰ গঠন কৰে, নহ'লে যদি বহুত বেছি ৰাজনৈতিক দল থাকে, তুমি তেতিয়া দেখিবা যে এটা দলে আটাইতকৈ বেছি আসন পায়, আৰু তাৰ পিছতে দ্বিতীয় যিটো সৰ্ববৃহৎ আসন পোৱা দল থাকে, সেই দলটোৱে সাধাৰণতে বিৰোধীৰ আসনত বহে। অৰ্থাৎ আমি যদি এইবাৰ অসমৰ প্ৰেক্ষাপটত অসমৰ যোৱা বিধানসভাৰ নিৰ্বাচনটো চাওঁ, তেতিয়াহ'লে অসমত চৰকাৰ গঠন কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে, আৰু বিৰোধীৰ আসন গ্ৰহণ কৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছে। কাৰণ অসমত যিকেইটা ৰাজনৈতিক দল আছে তাৰ ভিতৰত ছেকেণ্ড লাৰ্জেষ্ট পাৰ্টি, যিটো দ্বিতীয় সৰ্ববৃহৎ সংখ্যাগৰিষ্ঠ দল, সেইটো সংখ্যাগৰিষ্ঠ বুলি নকয়, দ্বিতীয় সৰ্ববৃহৎ দল বুলি কয়, যে দ্বিতীয় সৰ্ববৃহৎ দলটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ, আৰু এই ভাৰতীয় জাতীয় কংগ্ৰেছকে বিৰোধী দল বুলি কোৱা হয়। কিন্তু তাৰ মাজত আৰু তাতে এটা কথা আছে যে সংবিধানে আৰু এটা নীতি বান্ধি দিছে বা নিয়ম বান্ধি দিছে যে বিৰোধী দল এনেকুৱাতো হ'ব পাৰে যে অসমত 126টা চিটৰ ভিতৰত 100টা চিটে ধৰা বেলেগ দলে পালে, আৰু কোনো দলেই তাৰমানে 10টা বা 10টাৰ ওপৰত চিট পোৱা নাই। তেতিয়াহ'লে তেওঁলোকে কিন্তু এটা নিৰ্দিষ্ট সংখ্যক চিট যদি তেওঁলোকে নাপায় বা এটা নিৰ্দিষ্ট সংখ্যক আসন যদি লাভ কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকে বিৰোধী দলৰ যিটো মৰ্যাদা, অৰ্থাৎ সাংবিধানিকভাৱে যিখিনি বিৰোধী দলৰ সুবিধা বা মৰ্যাদা, সেই মৰ্যাদাখিনি কিন্তু নাপায়, লাভ কৰিব নোৱাৰে। আৰু সেইটো হ'ল 1/6 অংশ। যিখন ৰাজ্যত যিমান পৰিমাণৰ আসন থাকিব, বিধানসভাৰ চিট থাকিব, তাৰ যদি 1/6 অংশ যদি বিৰোধী দলটোৱে লাভ কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকে বিৰোধীৰ মৰ্যাদা নাপায়। যদিও তেওঁলোক বিৰোধী দল নামত হৈ থাকিব, কিন্তু সংবিধানৰ প্ৰদত্ত যিখিনি সুবিধা, সেই সুবিধাখিনি কিন্তু তেওঁলোকে লাভ কৰিব নোৱাৰে। এতিয়া অসমৰ প্ৰেক্ষাপটত যদি চোৱা, অসমত বিধানসভাৰ চিট কিমানটা আছে? অসমত 126টা বিধানসভাৰ চিট আছে। 126টাক যদি তুমি 6 ভাগ কৰা, তেতিয়াহ'লে কিমান পৰিব? যদি 6 ভাগ কৰা, তেতিয়াহ'লে 6 20 গুণ 120, অৰ্থাৎ 20টা আৰু এইফালে এটা, 6টাৰ এটা 21টা। তাৰমানে অসমৰ 126টাক যদি 6 ভাগ কৰা হয়, তেতিয়াহ'লে 21খন চিট হ'ব। অৰ্থাৎ অসমত এটা দলে বিৰোধী দলৰ মৰ্যাদা পাবলৈ অতি কমেও কিমানখন আসন পাব লাগিব? 21খন আসন অতি কমেও পাব লাগিব, 21খন বা তাতকৈ বেছি। যদি কোনো দলে 21খনৰ কম আসন পায় অসমত, তেতিয়াহ'লে কিন্তু সেই দলটোৱে সাংবিধানিকভাৱে বিৰোধী দলৰ মৰ্যাদা নাপাব। নামত বিৰোধী দল হৈ থাকিব, কিন্তু তেওঁলোকে বিৰোধী দল হিচাপে সাংবিধানিক মৰ্যাদা লাভ কৰিব নোৱাৰিব। গতিকে গোটেই ভাৰতবৰ্ষৰ ক্ষেত্ৰতো সেই একে নিয়মেই মানি চলে। যেতিয়া আমাৰ বহুত আগতে 1977 চনৰ কথা কোৱা হৈছে, তেতিয়া 77 চনত ভাৰতীয় জাতীয় কংগ্ৰেছক বাদ দি কোনো দলে 50খন আসন লাভ কৰা নাছিল, আৰু সেই লাভ নকৰা কাৰণেই
তেওঁলোকক কি কৰা হৈছিল, বিৰোধী দল হিচাপে গ্ৰহণ কৰা হোৱা নাছিল। মই অলপমান কিতাপখন এইখিনি চাই দিছো, তোমালোকে চাবা যে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত বিৰোধী দলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। শক্তিশালী বিৰোধী দল অবিহনে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰই প্ৰকৃত সফলতা লাভ কৰিব নোৱাৰে, লগতে জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিব নোৱাৰে। ভাৰতবৰ্ষৰ চতুৰ্থ সাধাৰণ নিৰ্বাচনৰ সময়লৈকে স্বীকৃত কোনো বিৰোধী দল নাছিল, যিহেতু ভাৰতীয় জাতীয় কংগ্ৰেছক বাদ দি আন কোনো দলে 50খন আসন লাভ কৰা নাছিল। অৰ্থাৎ চতুৰ্থ সাধাৰণ নিৰ্বাচনৰ সময়ত বৰ্তমান যে আমি লোকসভাৰ আসন 545খন, আমাৰ ভাৰতবৰ্ষত লোকসভাৰ আসন বৰ্তমান 545খন, কিন্তু তেতিয়া 545খন নাছিল। চতুৰ্থ সাধাৰণ নিৰ্বাচনৰ সময়ত 545তকৈ কম আছিল, প্ৰায় 500খনৰ ওচৰে পাজৰে আছিল। পিছত এইবিলাক বাঢ়ি গ'ল। তো 500খন থাকিলে তেতিয়া কমেও কিমানখন আসন লাগিব, 50খন আসন বিৰোধী দলক লাগিব আছিল। এই গতিকে 50খন আসন লাভ কৰা নাছিল কাৰণে তেওঁলোকে বিৰোধী দলৰ মৰ্যাদা লাভ কৰা নাছিল। প্ৰকৃততে 1977 চনৰ পিছৰ পৰাহে আমাৰ দেশত বিৰোধী দলৰ ভূমিকা কিছু স্পষ্ট ৰূপত দৃষ্টিগোচৰ হয়, আৰু পৃথিৱীৰ প্ৰত্যেকখন গণতান্ত্ৰিক ৰাষ্ট্ৰতে বিৰোধী দলে লোৱা বলিষ্ঠ ভূমিকাই গণতন্ত্ৰক জনপ্ৰিয় চৰকাৰ প্ৰতিষ্ঠা কৰাত সহায় কৰিছে। বিৰোধী দলৰ ভূমিকাত থকা দুখন উল্লেখযোগ্য ৰাষ্ট্ৰ হ'ল আমেৰিকা আৰু ইংলেণ্ড। তোমালোকে জানাই যে আমেৰিকাত কেইটা ৰাজনৈতিক দল আছে? দুটা ৰাজনৈতিক দল আছে। আৰু ইংলেণ্ডতো কেইটা ৰাজনৈতিক দল আছে? দুটা ৰাজনৈতিক দল আছে। তো ইংলেণ্ডৰ ৰাজনৈতিক দল দুটা হৈছে, এটাক লেবাৰ পাৰ্টি বুলি কোৱা হয়, শ্ৰমিক দল, আৰু আনটো হৈছে ৰক্ষণশীল দল, যাক কনজাৰভেটিভ পাৰ্টি বুলি কোৱা হয়। ইয়াত এটা দলে যদি চৰকাৰ গঠন কৰে, আনটো দল বিৰোধীৰ আসনত বহে। ঠিক তেনেকৈ আমেৰিকাত দুটা দল আছে, এটাক ৰিপাব্লিকান পাৰ্টি বুলি কোৱা হয় আৰু এটাক ডেমক্ৰেটিক পাৰ্টি বুলি কোৱা হয়। এই দুটা দলেও কি কৰিছে, তাত এটা দলে শাসনত গ'লে আনটো দল বিৰোধীত বহে, আৰু তেওঁলোকে সেইকাৰণে বিৰোধী দলৰ সবল ভূমিকা তেওঁলোকে গ্ৰহণ কৰিছে। এখন গণতান্ত্ৰিক দেশত শাসনত থকা দলটোৰ বিপৰীতে বিৰোধীৰ আসনত থকা বিৰোধী দলৰ ভূমিকা কেনে হ'ব লাগে, সেই লৈ ৰাজনৈতিক পণ্ডিতসকলে বহুতো পৰামৰ্শ আগবঢ়াইছে যে বিৰোধী দলবিলাকে কি কৰিব লাগে, তেওঁলোকে প্ৰধানতঃ তেওঁলোকৰ কৰণীয় কি, তেওঁলোক চৰকাৰত নাথাকিলে বুলি তেওঁলোকৰ চৰকাৰৰ কোনো কাম কাজৰ প্ৰতি দায়বদ্ধতা নাই নেকি, এই সম্পৰ্কত ৰাজনৈতিক পণ্ডিতসকলে কিছুমান ধাৰণা আগবঢ়াইছে। মই তোমালোকক এইখিনিতে এটা কথা কওঁ যে আমি আগতে এটা বস্তু পাইছিলো, ছায়া মন্ত্ৰীসভা। নামটো মনত পৰেনে? নিশ্চয় তোমালোকৰ মনত পৰিব লাগে, কোনোবা সমাজ বিজ্ঞানত তোমালোকৰ আছিলে ছায়া মন্ত্ৰীসভা বুলি এটা বস্তু আছিলে। ছায়া মন্ত্ৰীসভা কি, যে আমাৰ এতিয়া এখন ৰাজ্যত, ধৰা তুমি অসমৰ প্ৰেক্ষাপটতে ধৰা, অসমত এতিয়া বিভিন্ন বিভাগৰ মন্ত্ৰীসকলক বিভিন্ন বিভাগ দায়িত্ব অৰ্পণ কৰা হৈছে বিভাগৰ। কোনোবাক শিক্ষা বিভাগ দিয়া হৈছে, কোনোবাক স্বাস্থ্য বিভাগ দিয়া হৈছে, কোনোবাক পঞ্চায়ত বিভাগ দিয়া হৈছে, বা কোনোবাক সমাজ সেৱা বিভাগ দিয়া হৈছে, ইত্যাদি ইত্যাদি বিভাগবিলাক দিয়া হৈছে। এতিয়া বিৰোধী দলবিলাকে কি কৰে, তেওঁলোকেতো মন্ত্ৰীসভাত অংশগ্ৰহণ কৰিব নোৱাৰে। তেওঁলোকে কি কৰে, তেওঁলোকৰ MLA বিলাকৰ মাজতে কোনজন MLA কোনটো বিভাগৰ প্ৰতি নজৰ ৰাখিব, কোনোবা এটাক শিক্ষা বিভাগৰ প্ৰতি নজৰ ৰাখিবলৈ দিয়া হৈছে, কোনোবা এটাক আকৌ কিহৰ প্ৰতি স্বাস্থ্য বিভাগৰ প্ৰতি নজৰ ৰাখিবলৈ দিয়া হৈছে, কোনোবা এটাক গৃহ বিভাগত নজৰ ৰাখিবলৈ দিয়া হৈছে। এই বিৰোধী দলৰ MLA বিলাকৰ মাজতো এখন মন্ত্ৰীসভাৰ দৰে এখন সভা গঠন কৰে, যিখনক ছায়া মন্ত্ৰীসভা বুলি কোৱা হয়। আৰু তেওঁলোকে সেই বিভাগবিলাক চোৱা চিতা কৰে, যাতে সেই বিভাগবিলাকৰ কোনো জনসাধাৰণৰ অকল্যাণৰ কাৰণে কোনো কাম কৰিব নোৱাৰে, জনসাধাৰণৰ আঁচনিবিলাক যাতে তেওঁলোকে ঠিকমতে গ্ৰহণ কৰিব পাৰে, তো সেই তাকে চোৱা চিতা কৰিবলৈকে এইটো গঠন কৰে। গতিকে সেই ক্ষেত্ৰত আমি এতিয়া আলোচনা কৰিম যে এই বিৰোধী দলবিলাকে কি ধৰণৰ কাম বা কি ধৰণৰ তেওঁলোকে মানে তেওঁলোকৰ কাৰ্যবোৰ কি ধৰণৰ হ'ব লাগে, সেই সম্পৰ্কত এতিয়া আমি আলোচনা কৰিম। তোমালোকে কিতাপত চোৱা দেখিবা যে তাত 11টা বিৰোধী দলৰ কাৰ্য দিয়া আছে, 11টা দিয়া আছে। তো গোটেইবিলাক ইয়াতে আমি 2-4টামান ব্যাখ্যা কৰিলে প্ৰায় অৰ্থবিলাক একে ওলাব।
তো তাৰ ভিতৰত আমি প্ৰথম 1 নম্বৰটো লৈছো যে 1 নম্বৰটো হৈছে জনসাধাৰণ আৰু দেশৰ স্বাৰ্থ সুৰক্ষা দিয়াত আৰু সংবিধানৰ পবিত্ৰতা ৰক্ষা কৰাত বিৰোধী দলে অতন্দ্ৰ প্ৰহৰীৰ দৰে কাম কৰিব লাগে। ইয়াত দুটা বস্তু আহিছে, এটা হ'ল জনসাধাৰণৰ আৰু দেশৰ স্বাৰ্থ। জনসাধাৰণ মানে জনসাধাৰণৰ স্বাৰ্থ মানে জনসাধাৰণে চৰকাৰৰ পৰা ন্যায় পাব লাগিব, সুবিধা পাব লাগিব, তেওঁলোকে নিৰাপত্তা পাব লাগিব আৰু সেই নিৰাপত্তাটো সকলো দিশৰ হ'ব লাগিব। যেনেকে বৰ্তমান কোভিড মহামাৰী আহিছে, এই কোভিড মহামাৰীৰ কাৰণে চৰকাৰে বিনামূলীয়াকৈ ভেকচিন দি আছে। তো এইটো তেওঁলোকৰ স্বাস্থ্য ৰক্ষাৰ দায়িত্ব, এইটো নিৰাপত্তা অনুভৱ কৰিছে। ক'ৰবাত উগ্ৰপন্থীয়ে কোনোবা মানুহক অপহৰণ কৰি লৈ গৈছে, চৰকাৰে সেই মানুহজনক উদ্ধাৰৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰিছে। এইটো হ'ল জনসাধাৰণৰ স্বাৰ্থ। আকৌ দেশৰ স্বাৰ্থ কি, যে দেশখনক যাতে আন দেশে আক্ৰমণ কৰিব নোৱাৰে বা আন দেশে যাতে কোনো কাৰণতে ভয় ভাবুকিৰে দেশখনক তেওঁলোকৰ বহতীয়া কৰি ৰাখিব নোৱাৰে, সেইটোও দায়িত্ব হৈছে চৰকাৰৰ। এই দুটাৰ উপৰিও সাংবিধানিক পবিত্ৰতা ৰক্ষা কৰা। সাংবিধানিক পবিত্ৰতা ৰক্ষা কৰা মানে কি, চৰকাৰৰ সকলো নীতি নিয়ম সংবিধানিক হ'ব লাগিব বা সংবিধান সন্মত হ'ব লাগিব, সংবিধানৰ মতে হ'ব লাগিব। সংবিধান উলংঘা কৰি বা সংবিধানৰ নীতি নিয়ম ভংগ কৰি কোনো কাম কৰিব নালাগিব। সেই কামটো চোৱা চিতা কৰাৰ দায়িত্ব হৈছে বিৰোধী দলবিলাকৰ। চৰকাৰৰ এই কাম কাজবিলাক যাতে হ'ব নোৱাৰে, তাৰ প্ৰতি বিৰোধী দলবিলাকে তীক্ষ্ণ নজৰ ৰাখিব লাগিব। 2 নম্বৰ শাসনত থকা দলটোৱে যাতে জাতীয় স্বাৰ্থৰ বিপৰীতে গৈ কোনো কাৰ্য কৰিব নোৱাৰে, তাৰ প্ৰতি চকু ৰখা। জাতীয় স্বাৰ্থৰ শব্দটোৱে কি কৰিছে, কি বুজাইছে, যে জাতিটো আমাৰ যি বিচাৰিছে, আমাৰ জাতিটোৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে যি বিচাৰিছে, জাতিটোৰ যাতে কোনো ক্ষতি নহয়, সেই কামখিনি কৰিবলৈকো আমাক কি লাগিব, এই বিৰোধী দলবিলাকে চকু ৰাখিব লাগিব। 3 নম্বৰ, চৰকাৰৰ আঁচনি আৰু পৰিকল্পনাবিলাক পৰ্যবেক্ষণ কৰি প্ৰয়োজন হলে চৰকাৰক সংসদৰ মজিয়াত সমালোচনা কৰিব লাগিব। চৰকাৰৰ আঁচনি, চৰকাৰে বহুতো আঁচনি লৈছে, সেই আঁচনি আৰু পৰিকল্পনাবিলাক পৰ্যবেক্ষণ। আঁচনি বুলি কোৱাৰ লগে লগে তোমালোকে জানা, এতিয়া আমাৰ অসমত বিজেপি দলে অৰুণোদয় আঁচনি লৈছে, ছাত্ৰ ছাত্ৰীক স্কুটি দিয়া আঁচনি লৈছে, আকৌ মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰি দিয়া আঁচনি লৈছে। এই আঁচনিবিলাকৰ ক্ষেত্ৰত যাতে কি হয়, ৰাজ্যখনৰ সকলোবিলাক নাগৰিক উপকৃত হয়। ইয়াত অকল বিজেপিক ভোট দিয়া মানুহখিনিয়ে এই আঁচনিৰ সুবিধা পাব বা বিজেপি দলৰ কৰ্মী সমৰ্থকখিনিয়ে ইয়াৰ সুবিধা লাভ কৰিব বা বেলেগ দলে নাপাব, এনেকুৱা হ'ব নোৱাৰে। বিৰোধী দলবিলাকে এই ক্ষেত্ৰত চৰকাৰক কি কৰিব লাগিব, আঙুলিয়াই দিব লাগিব। যিজন উপযুক্ত হয়, যদি তেওঁ সেই উপযুক্তজন হলে তেওঁ সেই যাতে আঁচনিৰ পৰা সুবিধা লাভ কৰিব পাৰে, বিৰোধী দলবিলাকে এই ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে সংসদৰ মজিয়াত হলেও কি কৰিব লাগিব, চৰকাৰক সমালোচনা কৰি হলেও ইয়াক বাধ্য কৰাব লাগিব। তাৰপিছত 4 নম্বৰটো জনসাধাৰণৰ অভাৱ অভিযোগ আশা আকাংক্ষাক সংসদৰ মজিয়াত দাঙি ধৰা। এইটো হ'ল এটা প্ৰধান কাম, তেওঁলোকে কৰিবই লাগিব। জনসাধাৰণৰ যিটো অভাৱ অভিযোগ, কি তেওঁলোকৰ অভাৱ আছে, কি অভিযোগ তেওঁলোকৰ, যে কোনোবাই বানপানীত ঘৰ ভাঙিছে, তেওঁলোকৰ সেই অভাৱটো সংসদৰ মজিয়ালৈ লৈ যাব লাগিব। কোনোবাৰ আকৌ অনলাইন শিক্ষা গ্ৰহণ কৰিব পৰাকে সুবিধা হোৱা নাই, কাৰোবাৰ ঘৰত মোবাইল নাই, গতিকে এতিয়া মহামাৰীৰ দিনত ঘৰত অনলাইন শিক্ষাৰ পৰা বঞ্চিত হৈ আছে। এই সমস্যাবিলাক, এই অভাৱ অভিযোগবিলাক বিৰোধী দলবিলাকে সংসদৰ মজিয়ালৈ লৈ যাব লাগিব। 5 নম্বৰ আছে কি, প্ৰয়োজন সাপেক্ষে বিকল্প চৰকাৰ গঠনৰ বাবে সাজু থকা। বিকল্প চৰকাৰ মানে কি, তো তোমালোকক মই এটা প্ৰেক্ষাপট কওঁ। কেইদিনমান আগতে যেতিয়া অসমত নিৰ্বাচন শেষ হৈ যোৱাৰ পিছতো মুখ্যমন্ত্ৰী ঘোষণা হোৱা নাছিল, মুখ্যমন্ত্ৰী কোন হ'ব, সৰ্বানন্দ হ'ব নে হিমন্ত বিশ্ব হ'ব, যেতিয়া নাম ঘোষণা হোৱা নাছিল, তেতিয়া কংগ্ৰেছ দলটো অত্যন্ত তৎপৰ হৈ পৰিছিল। কংগ্ৰেছ দলটোৱে কৈছিল, কংগ্ৰেছ দলৰ ইতিমধ্যে নিজাকৈ তেওঁলোকৰ প্ৰায় 50জন মান কি আছে, তেওঁলোকৰ সমৰ্থক 50খন মান আসন তেওঁলোকে লাভ কৰিছে। কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰ যিকেইটা দল আছে মিলি 50খন মান আসন লাভ কৰিছে। অসমত চৰকাৰ গঠন কৰিবলৈ 64খন আসন লাগে, তোমালোকে জানাই 64। তেতিয়া হিমন্ত বিশ্বক তেওঁলোকে আহ্বান জনাইছিল যে আপুনি বেছি নালাগে, মাত্ৰ 14জন MLA লগত লৈ আহক আৰু আমি কংগ্ৰেছে আপোনাক 50খন আসনেদি সমৰ্থন কৰি আমি চৰকাৰ গঠন কৰিম আৰু আপোনাক মুখ্যমন্ত্ৰী বনাম। বিজেপি দলৰ পৰা হিমন্ত বিশ্বক ওলাই যাবলৈ কৈছিল 14জন MLA লগত লৈ।
আৰু কংগ্ৰেছ দলে তেওঁলোকক সমৰ্থন কৰি 64খন বনাই চৰকাৰ গঠন কৰিলেহেঁতেন। তাৰ মানে কি বিৰোধী দলবিলাকে যিকোনো সময়তে চৰকাৰ গঠন কৰিবলৈ সাজু থাকে, যিকোনো প্ৰকাৰে তেওঁলোকে নোৱাৰে চৰকাৰ গঠন কৰিব, কিন্তু কিবা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যদি সুবিধা হয় তেওঁলোকে যাতে সেইটো কৰিব পাৰে, সেইটো তেওঁলোকে সদায় ৰেডি থাকিব লাগে। এইটো হ'ল বিৰোধী দলৰ এটা অন্যতম কাম। তাৰপিছত আছে জনমত গঠন কৰা। তো জনমত গঠন কৰোঁতে এটা প্ৰশ্ন আহে, জনমত কাক বোলে, জনমত বুলিলে কি বুজা? তো যদিও জনমত বুলি ক'লে জনসাধাৰণৰ অধিকাংশ জনসাধাৰণৰ মতকে জনমত বুলি কোৱা হয়, তথাপিও ৰাজনীতি বিজ্ঞানত জনমত শব্দটোৱে যে এনেকুৱা এটা অৰ্থ বুজায়, অধিকাংশ জনসাধাৰণৰ যিকোনো এটা বিষয়ত পোষণ কৰা মত যিটো ৰাইজৰ কল্যাণৰ কাৰণে হয়, সেই তাকহে জনমত বুলি কোৱা হয়। অৰ্থাৎ জনমত কাক বোলে এইটো তোমালোকে লিখি লোৱা, জনমত কাক বোলে প্ৰশ্নটো লিখি লোৱা, জনমত বুলিলে কি বুজা? যিকোনো এটা বিষয়ত জনসাধাৰণৰ অধিকাংশ লোকে জনসাধাৰণৰ কল্যাণৰ কাৰণে যি মত পোষণ কৰে তাকে জনমত বুলি কোৱা হয়। এতিয়া তোমালোকে চোৱা যে বিৰোধী দলবিলাকে জনমত গঠন কৰিব লাগিব। যদিহে চৰকাৰে ৰাইজৰ মংগলৰ কাৰণে কিছুমান কাম নকৰে, সেই কথাবিলাক ৰাইজক বুজাব লাগিব, আৰু বুজাই ৰাইজে তাৰ বিৰুদ্ধে আন্দোলনত অংশগ্ৰহণ কৰিব লাগিব। তেওঁলোকে যি গণতান্ত্ৰিক আন্দোলন কৰিব সেই আন্দোলনত উৎসাহ যোগাব লাগিব, বিৰোধী দলবিলাকে তাক সমৰ্থন জনাব লাগিব আৰু তাক চৰকাৰৰ মজিয়ালৈকে লৈ যাব লাগিব। 7 নম্বৰটো আছে চৰকাৰ আৰু জনসাধাৰণৰ মাজত থকা পাৰ্থক্য দূৰ কৰা। এইটো ইতিমধ্যে আমি আগতেও আলোচনা কৰিছো যে ৰাইজৰ অভাৱ অভিযোগবিলাক যেতিয়া সংসদৰ মজিয়ালৈ লৈ যাব, এইটোৱে চৰকাৰ আৰু জনসাধাৰণৰ মাজত থকা পাৰ্থক্য দূৰ হৈ যাব। 8 নম্বৰটো অহা জনগণৰ ৰাজনৈতিক শিক্ষা প্ৰদানেৰে ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা। ৰাজনৈতিক শিক্ষা মানে কি, বহুত মানুহে আমাৰ অসমতে এতিয়াও শিক্ষিতৰ হাৰ হৈছে 75% বা তাৰ আশে-পাশে। গতিকে এই যে 75% লোক শিক্ষিত আৰু 25% লোক অশিক্ষিত হৈ আছে, অশিক্ষিত লোকবোৰে কাক ভোট দিব আৰু ভোট দিলে কোনে চৰকাৰ গঠন কৰিব, সেই চৰকাৰে ৰাইজৰ কিবা কাম কৰিব পাৰিব নে নোৱাৰে, এই কথাবিলাক বহুত ভালকৈ ভাবি চিন্তি নাচায়। বহুত সময়ত কি হয় যে ৰাজনৈতিক দলৰ নেতা কৰ্মীসকলে কিবা অলপ তেওঁলোকক কিবা পুৰস্কাৰ দিয়ে, নাইবা কিবা টকা পইচাৰে সহায় কৰে বা কিবা অলপ সুবিধা কৰি দিম বুলি তেওঁলোকক প্ৰলোভন দিয়ে, আৰু সেই প্ৰলোভনৰ ৰাজনীতিত ভৰি দিয়ে তেওঁলোকে কি কৰে, সেই দলৰ নেতা কৰ্মীসকলক ভোট দিয়ে। কিন্তু তাৰ ফলত যদিহে উপযুক্ত মানুহ এজনে জয়লাভ কৰিব নোৱাৰে, অনুপযুক্ত মানুহ এজনে জয়লাভ কৰে, তেতিয়াহ'লে সেই অনুপযুক্ত প্ৰাৰ্থীজনে MLA হোৱাৰ পিছত তেওঁ ৰাইজৰ বিশেষ উন্নতি সাধন কৰিব নোৱাৰে বা অঞ্চলটোৰ বিশেষ উন্নতি সাধন কৰিব নোৱাৰে। এই শিক্ষাটো বিৰোধী ৰাজনৈতিক দলবিলাকেই জনসাধাৰণক দিব লাগিব। তাৰপিছত 9 নম্বৰটো চোৱা, জনমতৰ প্ৰতি চৰকাৰক সজাগ আৰু দায়বদ্ধ আৰু জবাবদিহি কৰা। যেতিয়া এটা বিষয়লৈকে ৰাইজৰ জনমত সৃষ্টি হ'ব বা সকলোৱে সেই বিষয়টোৰ ওপৰত ক'বলৈ আৰম্ভ কৰিব, তেতিয়া চৰকাৰ সজাগ হ'ব লাগিব, চৰকাৰক সজাগ কৰিব লাগিব আৰু দায়বদ্ধ কৰি সেই কামখিনি কিয় কৰা হোৱা নাই তাৰ বাবে বিৰোধী দলবিলাকে চৰকাৰক সংসদৰ মজিয়াত প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰিব লাগিব আৰু কামটো কৰাবলৈ বাধ্য কৰাব লাগিব। 10 নম্বৰ আছে চৰকাৰে যাতে স্বেচ্ছাচাৰীভাৱে শাসন চলাব নোৱাৰে সেই ক্ষেত্ৰত চোকা নজৰ ৰাখা। স্বেচ্ছা মানে হৈছে স্ব-ইচ্ছা। স্বেচ্ছাচাৰী শাসন মানে কি, যে যিটো দলে শাসনলৈ আহে তেওঁলোকে যদি নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰিবলৈ আৰম্ভ কৰে, ৰাইজৰ স্বাৰ্থক যদি তেওঁলোকে পিঠি দিয়ে, তেতিয়াহ'লে সেইটোকে স্বেচ্ছাচাৰী শাসন বুলি কোৱা হয়। তাত জনসাধাৰণৰ বৰ বেছি উপকাৰ নহয়, সেই ধৰণৰ শাসনকে স্বেচ্ছাচাৰী শাসন বুলি কোৱা হয়। এতিয়া সংখ্যাগৰিষ্ঠ দলটোৱে চৰকাৰ গঠন কৰাৰ পিছত তেওঁলোকে যাতে স্বেচ্ছাচাৰীভাৱে শাসন কৰিব নোৱাৰে বা ৰাইজৰ মংগলক পিঠি দি অকল তেওঁলোকৰ দলৰ মংগলৰ কথা চিন্তা কৰি কাম কৰিব নোৱাৰে, তো সেই সম্পৰ্কত নজৰ ৰাখিব লাগিব, প্ৰয়োজনত সমালোচনা কৰিব লাগিব, জনমত গঠন কৰিব লাগিব আৰু চৰকাৰক সেই কামৰ পৰা আঁতৰি আহিবলৈ বাধ্য কৰাব লাগিব।
আৰু আমি এতিয়া শেষৰটো আহিছো যে প্ৰয়োজন সাপেক্ষে উচিত দিহা পৰামৰ্শ আৰু গঠনমূলক সমালোচনাৰে চৰকাৰৰ কাম কাজত গতিশীলতা প্ৰদান কৰা। ইতিমধ্যে এই কথাখিনি আমি উল্লেখ কৰিলোৱে, গতিকে এইখিনিয়ে আছিল গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা। গতিকে বিৰোধী দলৰ ভূমিকা প্ৰশ্নটো পৰীক্ষাত প্ৰায়ে আহে, এইটো জানিব লাগিব, লিখিব লাগিব। ইয়াতে আৰু তোমালোকৰ এই আজি যিখিনি আলোচনা কৰিলো এইখিনিৰ ওপৰত আৰু দুটা প্ৰশ্ন আছে, সেই দুটা প্ৰশ্ন লিখি লোৱা। প্ৰশ্নটো হ'ল জনমত কাক বোলে? জনমত কাক বোলে? 3 গণতন্ত্ৰত বিৰোধী দল বুলিলে কাক বুজায়? গণতন্ত্ৰত বিৰোধী দল বুলিলে কাক বুজায়? 4 নম্বৰ প্ৰশ্নটো হ'ল, এইটো এছে টাইপ কুৱেশ্যন হ'ব, গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা চমুকৈ বৰ্ণনা কৰা। গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা চমুকৈ বৰ্ণনা কৰা। ইয়াত তোমালোকে গোটেই 11টা পইণ্ট যদিও কিতাপত আছে গোটেইবিলাক লিখিব নালাগে, ইয়াৰ প্ৰধানকৈ 4টা বা 5টা মান লিখিলে হৈ যাব। 5 মাৰ্কছ থাকিলে 5টা লিখিবা আৰু 4 মাৰ্কছ থাকিলে 4টা লিখিবা, অলপ অলপ ব্যাখ্যা কৰি দিলেই হ'ব। তো এইখিনি প্ৰশ্নৰ উত্তৰ তোমালোকে ভালকে লিখিবা। তো আজিলৈ পাঠটো আমি ইমানতে সামৰিব খুজিছো, গতিকে আটাইকে ধন্যবাদ জনালো। নমস্কাৰ।